যোৱাকালি এজন ছাবস্ক্ৰাইবাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিছিলে যে ছাৰ মই এবাৰ ডিএলএডৰ এক্সাম দিব বিচাৰোঁ, কিন্তু ফ্ৰী ষ্ট্ৰাকচাৰটো কিমান হয়, যিহেতু গভৰ্ণমেণ্টত চিট কম থাকে আৰু প্ৰাইভেটত পঢ়িব বিচাৰিলে কিমান মান পইচা লাগিব, ইয়াৰ ওপৰত আপুনি এটা ভিডিঅ' বনাব লাগে। গতিকে এই ভিডিঅ'টিত লাষ্ট ইয়াৰ অৰ্থাৎ 2025ৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেটত পঢ়িলে কিমান পইচা তোমালোকৰ খৰচ হ'ব ইয়াৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে তোমালোকে চাবা আৰু 2026টো প্ৰায় চেম থাকিব, ঠিক আছে? গতিকে মনোযোগেৰে তোমালোকে শেষলৈকে চোৱা। এতিয়া ইয়াতে প্ৰথমতে চোৱা ফি ষ্ট্ৰাকচাৰ পাৰ এনাম ফৰ গভৰ্ণমেণ্ট TELS, অৰ্থাৎ ফি ষ্ট্ৰাকচাৰটো দিয়া আছে পাৰ এনাম হিচাপত গভৰ্ণমেণ্টত পঢ়িলে তোমালোকে কিমান পইচা দিব লাগিব। এতিয়া চোৱা এডমিশ্যন ফিজ হিচাপত তোমালোকৰ পৰা লোৱা হয় 150 ৰুপিজ, ঠিক আছে? এইটো হৈছে এডমিশ্যন ফিজ। তাৰপিছত এটা ফিজ থাকে তোমালোকৰ টিউশ্যন ফিজ। টিউশ্যন ফিজ লোৱা হয় 1200 ৰুপিজ। আৰু ৰিমাৰ্কছত কি লিখিছে চোৱা, এডমিশ্যন ফিজ এজ ৱেল এজ টিউশ্যন ফিজ উইল বি ডিপজিটেড ইন দ্য গভৰ্ণমেণ্ট এক্সপিকৰ বাই দ্য প্ৰিন্সিপালছ অফ TELS থ্ৰু ট্ৰেজাৰী চালান ইন দ্য হেড অফ একাউণ্ট এডুকেশ্যন, অৰ্থাৎ ট্ৰেজাৰী চালানৰ সহায়ত তোমালোকে এই পেমেণ্টটো কৰিব লাগিব। নেক্সট এটা ফিজ থাকে তোমালোকৰ ইলেক্ট্ৰিচিটি ফিজ, ঠিক আছে? কাৰেণ্টৰ এটা বিল থাকে তোমালোকৰ ইলেক্ট্ৰিচিটি ফিজ, এইটো দি থোৱা আছে ইয়াতে চোৱা ₹600, অৰ্থাৎ যিসকলৰ নন হোষ্টেলাৰ আছে, ঠিক আছে, তেওঁলোকে কি কৰিব লাগিব, পাৰ মান্থ 50 টকাকৈ 12 মাহৰ কাৰণে টোটেল 600 ৰুপিজ পে' কৰিব লাগিব। আৰু যিসকল হোষ্টেলাৰ আছে তেওঁলোকে 900 ৰুপিজ পে' কৰিব লাগিব, মান্থলি হিচাপত 75 ৰুপিজ, ঠিক আছে? এতিয়া নেক্সট আৰু কি কি ফিজ আছে চোৱাচোন। নেক্সট গভৰ্ণমেণ্টত যদি চিট পোৱা তেতিয়াহ'লে আৰু এটা ফিজ থাকে, এইটো হৈছে এক্সামিনেশ্যন ফিজ। এক্সামিনেশ্যন ফিজটো হৈছে ₹2000, ঠিক আছে, পাৰ ছেমিষ্টাৰত 1000 ৰুপিজকৈ, ঠিক আছে? দুটা ছেমিষ্টাৰ হ'ব এনুৱেলি, গতিকে 2000 ৰুপিজ। আৰু এটা তোমালোকে পে'মেণ্ট কৰিব লাগিব, এইটো হৈছে ₹100 পাৰ পেপাৰ এডিশ্যনেলি ফৰ ৰিপিটাৰ্ছ। যদি কোনোবা ৰিপিটাৰ্ছ আছে তেওঁলোকে 100 ৰুপিজ এক্সট্ৰাকৈ পে' কৰিব লাগিব, ঠিক আছে? নেক্সট চোৱা ডিফাৰেণ্ট ৱৰ্কশ্বপ এণ্ড ফিল্ড ভিজিট ফৰ ট্ৰেইনিজ, ইয়াৰ বাবদ 200 টকা দিব লাগিব। তাৰপিছত গেমছ এণ্ড স্পৰ্টছৰ বাবদ দিব লাগিব 200 টকা। মেগাজিনৰ বাবদ দিব লাগিব 150 টকা। অবজাৰভেশ্যন অফ ইম্পৰ্টেণ্ট ডেইজ, ইয়াৰ বাবদ দিব লাগিব 200 টকা, ঠিক আছে? এইখিনি পে'মেণ্ট কৰিব লাগিব। লগতে তোমালোকে এইখিনি কেলকুলেশ্যন কৰি চাবা কিমান হয় টোটেল, ঠিক আছে? নেক্সট আমি চাওঁ আহা ফি ষ্ট্ৰাকচাৰ পাৰ এনাম ফৰ প্ৰাইভেট ইনষ্টিটিউশ্যন। প্ৰাইভেট ইনষ্টিটিউশ্যনত যিসকলে এডমিশ্যন ল'ব বিচাৰে, ঠিক আছে, এডমিশ্যন যেতিয়া ধৰা এলিজিবল হ'ব তাৰপিছত, তো প্ৰাইভেট ইনষ্টিটিউশ্যনত কিমান পে'মেণ্ট কৰিব লাগিব চোৱা। এডমিশ্যন ফিজ দিব লাগিব 2000 ৰুপিজ, টিউশ্যন ফিজ দিব লাগিব 21,600 ৰুপিজ, অৰ্থাৎ 1800 ৰুপিজ পাৰ মান্থ দিব লাগিব টিউশ্যন ফিজ হিচাপত, ঠিক আছে? নেক্সট কলেজ ডেভেলপমেণ্ট ফিজৰ নামত দিব লাগিব 5000 ৰুপিজ। তাৰপিছত গেমছ এণ্ড স্পৰ্টছ ফিজৰ নামত দিব লাগিব 1000 ৰুপিজ। লাইব্ৰেৰী ফিজ দিব লাগিব 1000 ৰুপিজ। ইলেক্ট্ৰিচিটি ফিজ দিব লাগিব 600 ৰুপিজ, ঠিক আছে? আৰু এইটো মনত ৰাখিবা, এইটো পাৰ এনাম হিচাপত, ঠিক আছে? এইটো পাৰ এনাম হিচাপত। তাৰপিছত আৰু আছে তোমালোকে ইয়াত চাব পাৰিবা ফেষ্টিভেল আৰু ফাংচন ফিজ, ঠিক আছে? ইয়াতে 1000 ৰুপিজ পে' কৰিব লাগিব। এক্সামিনেশ্যন ফিজ ইয়াতে চোৱা 1000 ৰুপিজ পে' কৰিব লাগিব। ₹100 পাৰ পেপাৰ এডিশ্যনেলি ফৰ ৰিপিটাৰ্ছসকলে এক্সট্ৰাকৈ আৰু 100 টকাকৈ পে' কৰিব লাগিব প্ৰত্যেকখন কুৱেশ্যন পেপাৰৰ বাবে। মেগাজিন ফিজ দিব লাগিব 300 টকা। কমন ৰুম ফিজ দিব লাগিব 500 টকা। টোটেল 34,000 ৰুপিজ এপ্ৰক্সিমেটলি তোমালোকে পে' কৰিব লাগিব। ধৰা এইবাৰ যদি অলপমান ইয়াৰ পৰা হয়তো বেছি হ'ব পাৰে, নহ'বও পাৰে। যদি বেছি হয় প্ৰায় 1000 ৰুপিজ বা 2000 ৰুপিজ ইয়াৰ পৰা বেছি হ'ব। কিন্তু ইনষ্টিটিউশ্যন ৱাইজ কিছুমানত আমি দেখিবলৈ পাওঁ কমেণ্ট ছেকশ্যনত যে ইনষ্টিটিউশ্যন ৱাইজ কেতিয়াবা অলপমান পইচাটো কম বেছি পৰিমাণে লয়। আশা কৰিছোঁ এটা তোমালোকৰ আইডিয়া হ'ল যে তোমালোকে যদি গভৰ্ণমেণ্টত চিট নোপোৱা, প্ৰাইভেটত যদি চিট পোৱা কিমানখিনি পইচা পে' কৰিব লাগিব। গতিকে আশা কৰিছোঁ তোমালোকে এতিয়াৰ পৰা পঢ়িবলৈ আৰম্ভ কৰিছা বা ইতিমধ্যে তোমালোকে পঢ়িছা। তোমালোকে আমাৰ এপতো প্ৰিভিয়াছ ইয়েৰৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবোৰ পাবা। আৰু যদি বিচৰা আমাৰ এপত অনলাইন ক্লাছো তোমালোকে কৰিবলৈ পাৰিবা।
ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰা, তাত তোমালোকে আমাৰ অনলাইন ক্লাছৰ বাবে এপটো পাই যাবা। এপটো ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি DLED চিলেক্ট কৰি তোমালোকে ক্লাছসমূহ কৰিব পাৰিবা। লগতে মষ্ট ইম্পৰ্টেণ্ট হৈছে PYQ তোমালোকে তাত পাই যাবা। ঠিক আছে।